নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ' লৈ আকৌ আহি গৈছো আপোনালোকৰ ওচৰলৈ এবাৰ আনিছো এটা প্ৰথমে দেখুৱাইছো ৰেষ্টুৰেণ্ট এখন ইয়া দেখিছে নহয় এখনৰ নাম আছে টি কিংডম আৰু এখন আছে জু তিনিআলিত আপোনালোকে মেপত আৰামছে সাৰ্চ কৰিলে পাই যাব আৰু সোমাই চাওকচোন এনভাইৰনমেন্টটো কি ধুনীয়া বেম্বু আৰু পাটি তেওঁলোকে ব্যৱহাৰ কৰিছে সম্পূৰ্ণ কনসেপ্টটো ৰেষ্টুৰেণ্টখনৰ খুব ভাল লাগিছে আৰু মেইনলি এখন নেপালী ৰেষ্টুৰেণ্ট হয় সো কিছুমান নেপালী ফুডো পায় মই মেনুখন দেখুৱাই দিছো আপোনালোকক একদম ৰিজনেবল প্ৰাইচত সব বস্তু আছে কি কি অৰ্ডাৰ দিছিলো মই এবাৰ দেখুৱাই দিও এয়া দেখিছে নহয় দিলো ঝোল মোমো খুব পপুলাৰ শুনি আছিল লগতে টি থালি দিলো আৰু এটা এক্সট্ৰা টি দিছো আৰু সাউতে খানাটো আহিব পৰা আপোনালোকে চাই থাকিব তাৰ আগে মই আপোনালোকক অলপমান পৰিবেশটো দেখুৱাই দিছো চাওকচোন কিমান ধুনীয়াকৈ সজাই ৰাখিছে সম্পূৰ্ণ টি ৰিলেটেড মানে একদম কনসেপ্ট কিছুমান থৈছে লগতে সিটিং এৰেঞ্জমেন্টটো চাওকচোন আৰামছে এনেকৈ বহিব পাৰে লগতে ওপৰত এনেকৈ টেবুলৰ সিস্টেম আছে সাউতে আমাৰ খানা আহি গল এয়া ঝোল মোমো যেটো কি ধুনীয়া টেষ্টি আছিল নহয় লগতে দিছো এয়া টি থালি এয়াও একদম ধুনীয়া টেষ্টি আপোনালোকে খাব কিন্তু দি গলে তাৰ পিছতে তাৰ পৰা ডাইৰেক্ট গৈ পালোকে সেন্ট্ৰেল মলৰ সিনেপলিস সিনেমা হল তাত গৈ পেলে কি সিনেমা চাবলৈ গৈছো আপোনালোকে হয়তো গমেই পাইছে এটা কি সুপাৰ ডুপাৰ হিট চলি আছে সিনেমাখন সো হেখন সিনেমা চাব গৈছিলো ভিৰ দেখিছে আৰু ভিৰ বহুত এটো মোৰ বিফৰ লুক ইয়াৰ পিছত মই আপোনালোকক দেখাই আছো আফটাৰ লুক উইথ কালাৰ এয়া অলপমান নিজকে চাই মেলি লৈছো বিফৰ লুকটো এটা আফটাৰ কিবা এটা কি দিয়ে আৰু এই সময়খিনি যে উফ ক'বই নালাগে ইমান ৰিলেক্স লাগে নহয় সঁচাকৈ যেতিয়া কোনোবাই পিটিকি এনেকৈ মূৰটো ধুই দিয়ে আৰু কেতিয়াবা চাবচোন এনেকৈ নিজকে পেম্পাৰ কৰি ভাল লাগে মানে হেয়াৰ কেয়াৰ হওক বা স্কিন কেয়াৰ হওক মই কিন্তু এনেকৈ কৰি ভাল পাওঁ দেই আপোনালোকে কি পায় কমেণ্টত জনাবচোন বাৰু আৰু সঁচাকৈ নিজৰ শৰীৰটো সদায় ভাল পাবলৈ শিকিব লাগে আৰু যতন ল'বলৈ লাগে যিহেতু ডে টু ডে লাইফত আমাৰ স্কিনবিলাক হেয়াৰ কেয়াৰ বহুত ডেমেজ হৈ যায় সো এইটো কাৰণে মই কিন্তু এইখিনি ক্ষেত্ৰত অলপমান কনচিয়াছ হৈ থাকোঁ বাৰু মোৰ যিসকল মোৰ লগৰ তেওঁলোকে গম পাব ইয়াৰ বিষয়ে এয়া মই কৰিলোঁ আজি হেয়াৰ কাট এটা কৰিলোঁ লগতে বটক্স ট্ৰিটমেণ্ট বুলি কয় এটা ট্ৰিটমেণ্ট সো এইটো কৰি পেলাই কমেও মোৰ তেতিয়া কৰি দিলে কিবা ক্ৰীম চিম সানি দিলে লগতে ৱাছবিলাক আপোনালোকে দেখিছে সো ট্ৰিটমেণ্টটোৰ বিষয়ে মোতকৈ বেছি মোৰ যিগৰাকী হেয়াৰ এক্সপাৰ্ট তেওঁৱে ক'ব পাৰিব গতিকে মই কেমেৰাটো ঘূৰাই পেলাই তেওঁকে সোধোঁ বৰ্তমান গতিকে এয়া হৈছে মোৰ লগৰ পিছুৱাই যোৱা তুলেশ্বৰ দলে তেওঁৰে এখন পাৰ্লাৰ হয় লুক চেলুন গতিকে অলপ তুলেশ্বৰ কোৱাচোন বটক্স ট্ৰিটমেণ্টটো কি হয় মানে কেনেকুৱা ধৰণৰ কাম কৰে মানে আপোনাৰ যেনেকৈ চুলিখিনি কেমিকেল যেনেকৈ কালাৰ কৰি যায় বা ষ্টাৰ্টিং কৰিছে পেকেজ ডেমেজ হৈ যায় তেতিয়া মানে কৰিব পাৰে নহ'লে আপোনাৰ চুলিটো বহুত ফ্ৰিজি হ'লে জাষ্ট মোক বেছি ষ্ট্ৰেট নালাগে বা জাষ্ট অলপ স্মুথ হৈ থাকক চিল্কি হৈ থাকক তেতিয়া কৰিব পাৰে 3-4 মাহমান থাকিব এবাৰ কৰিলে ঠিক আছে তোমাৰ চুলিটো বহুত ফ্ৰিজি আছে কালাৰো কৰা নাই আৰু একো মানে যেনে ষ্ট্ৰেটো কৰা নাই কিন্তু ফ্ৰিজি আছে ন অলপ ৰাফ চুলিটো স্মুথ প্ৰাইচ স্মুথ দেখিব 3-4 মাহমান থাকিব এবাৰ কৰিলে সো আপোনালোকে আহিব পাৰে এখন আছে আপোনাৰ লুক চেলুন ভিআইপি ৰোড এইখিনি ফাৰ্ষ্ট লুক লুকছ নহয় ফাৰ্ষ্ট লুক ভিআইপি মই বাহিৰত দেখাইছোঁ আপোনালোকক আহিব পাৰিব খুব ভাল ছাৰ্ভিচ তেওঁলোকে এইফালে মিনিকিয়ৰ পেডিকিয়ৰ এনেকুৱা আছে এইফালে এইবিলাক আছে লগতে স্পাও দিয়া তোমালোকে ন ছাৰ্ভিচটো কৰা নাই এতিয়ালৈকে নহয় এনেই হেৰি বাকী হেয়াৰ স্পাটো হয় বডি স্পা নাই কৰা ঠিকে আছে আৰু এয়া চাওকচোন চুলিখিনি থৰং হৈ আছে মানে এয়া হিট দি পেলাই চব থিয় কৰি ৰাখিছে আৰু অলৰেডি কাটটো হৈ গ'ল তাৰপিছত এতিয়া ৱাছ কৰি পেলাই আকৌ ধুনীয়াকৈ এয়া ছেট কৰি আছে খুব ভাল লাগিলে মোৰ ট্ৰিটমেণ্টটো লৈ পেলাই চুলিখিনি সঁচাকৈ ছফ্ট হৈ পৰিছে একদম স্মুথ চিল্কি হৈ মানে মোৰ আছে বৰ্তমান দেই মোৰ হৈ গ'ল এতিয়া ভিডিঅ'টো মই যিহেতু 5-6 দিনমানৰ পিছতহে মই আপলোড কৰিছোঁ সেইটো কাৰণে কৈছোঁ মানে আৰু এয়া আমি মানে মই ওলাই আহিলোঁ আৰু মোৰ হেয়াৰ কাটটো এখেতে দিছে মোৰ খুব ভাল বন্ধু তুলেশ্বৰ অলৰেডি কৈছে সি বটক্স ট্ৰিটমেণ্টৰ বিষয়ে আৰু মোৰ ছাৰ্ভিচটো লৈ খুব ভাল লাগিলে আপোনালোকেও আহিব পাৰে ইয়ালৈ ফাৰ্ষ্ট লুক ভিআইপি ৰোড মানে বৰবাৰীও পৰে ন এইটো 6 মাইল ভিআইপি ৰোডত আপোনালোকে আহিব পাৰে খুব ভাল ছাৰ্ভিচ তেওঁলোকে প্ৰভাইড কৰি আছে ৰিচেণ্টলি 2-3 দিন আগতে 1 year কমপ্লিট কৰিছে এই চেলুনখনে আৰু এনেকৈ আগুৱাই যোৱা শুভেচ্ছা জনালোঁ আৰু এনেকৈ ছাৰ্ভিচ আৰু মই ইয়াতে হেয়াৰ কাটবোৰ কৰি থাকোঁ লাগিলে 2-3 মাহ দেৰি হৈ যাওক তথাপিও মই ইয়ালৈ ওচৰলৈকে আহোঁ হেয়াৰ কাট কৰিবৰ বাবে গতিকে আপোনালোকে আহিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ব'লক আকৌ লগ পাম ঠিক আছে বাই বাই